আৰু যাৰ আত্মসন্মানটো ফিক্স ডিপোজিট কৰি বেংকৰ লকাৰত থৈ আহিব হি কংগ্ৰেছত থাকিব পাৰিব। আপোনালোকে ভূপেন বৰাক সুধিব যে এই যে ডাঙৰ অবজাৰভাৰৰ লিষ্টখন বনালে তেওঁক কোনোবাই একবাৰ ফোন কৰিছে। কংগ্ৰেছে বাধ্য কৰি আছে আৰু কংগ্ৰেছে আৰু বহুতক বাধ্য কৰিব। দীঘলীয়া লিষ্ট এখনো আছে আৰু টিআৰপিৰ মাজতো কাজিয়া লাগিব। টিআৰপি মানে কোন সেইটো আপোনালোকে চাই ল'ব। টিআৰপিৰ মাজতো কাজিয়া লাগিব। এই ধুবুৰীত প্ৰেচিডেণ্টটো দিয়ালৈ টিআৰপিৰ মাজতে কাজিয়া লাগিব। তাৰপিছত গহপুৰ বিশ্বনাথ এনেকৈ নিজৰ ভিতৰতে লাগিব। তাত অভিশাপ আছে। এই যে কংগ্ৰেছে কিবা অবজাৰভাৰ দিছে ভূপেন বৰাক সুধিছে জানো? আজিও অসম বিজেপিত যদি আমি কিবা সিদ্ধান্ত লওঁ সৰ্বানন্দ সোণোৱালক আমি ফোন এটা কৰোঁ, পবিত্ৰ মাৰ্ঘেৰিটাক ফোন এটা কৰোঁ। চৰকাৰত যদি মই কিবা এটা সিদ্ধান্ত লওঁ দিলীপ শইকীয়াক ফোন এটা মাৰোঁ যে দিলীপ আজি কেবিনেটত এনেকৈ আমি কৰিব খুজিছোঁ, পাৰ্টিৰ কিবা ভিউজ আছে নেকি? আজিৰ দিনতো আমাৰ পাৰ্টিৰ বহু সিদ্ধান্ত জ্যেষ্ঠ নেতাসকলক সুধিহে দিলীপ শইকীয়াই লয়, পুৰণা যাৰ কোনো সম্পৰ্ক নাই। এই যে ডাঙৰ এখন অবজাৰভাৰৰ লিষ্ট পঠিয়ালে, অবজাৰভাৰখিনিয়ে গৈ বাৰু মোকে ফটো পঠিয়াই আছে কেইখন কি মিটিং হৈছে, এইটো বেলেগ কথা। কিন্তু এই যে অবজাৰভাৰৰ লিষ্টখন যে ওলালে ভূপেন বৰা কোনোবাই আলোচনা কৰিছে নেকি? কিন্তু কেম্পেইন কমিটিৰ চেয়াৰমেন কোন? ভূপেন বৰা। গতিকে কংগ্ৰেছত থাকিলে আত্মসন্মানটো ফিক্স ডিপোজিটত থৈ আহিব লাগিব। আৰু যাৰ আত্মসন্মানটো ফিক্স ডিপোজিট কৰি বেংকৰ লকাৰত থৈ আহিব হি কংগ্ৰেছত থাকিব পাৰিব। আপোনালোকে ভূপেন বৰাক সুধিব যে এই যে ডাঙৰ অবজাৰভাৰৰ লিষ্টখন বনালে তেওঁক কোনোবাই একবাৰ ফোন কৰিছে নেকি? ফটো নোহোৱাটোতো এটা সৰু কথা। মই লখিমপুৰত অমুকক অবজাৰভাৰ পঠাম, সেইটো অন্ততঃ ভূপেন বৰাক সুধিব লাগে নে নাই? সেইটোতো সোধা নাই। গতিকে ভূপেন বৰাই বুলি নহয়, সকলোৱে তাত অপমানিত হয়। কিন্তু অপমানটো খাই জীয়াই কেনেকৈ থাকিব পাৰি সেইটোৰো কংগ্ৰেছে ট্ৰেইনিং দি দিয়ে। গতিকে অপমান খায়ো তেওঁলোক জীয়াই থাকে আৰু পাৰিলে মোকে গালি দিব, কিন্তু অপমানটো খাই তেওঁলোকে জীয়াই থাকিব পাৰে, সেইটো তেওঁলোকৰ নিয়ম। ভূপেন বৰাক আপোনাৰ লগতো ভাল ব্যক্তিগতভাৱে সুধি ল'ব যে সুধিছিল নেকি, এটা শব্দ সুধিছে নেকি? কোনো নুসুধে। মই এইটোৱে কৈছোঁ নাই যে অহা যোৱা ৰাজনৈতিক দলত চলি থাকে, কিন্তু ভূপেন বৰা আহিব বুলি প্ৰচাৰটো কংগ্ৰেছে বেছি কৰি আছে। কাৰণ কংগ্ৰেছৰ ছিষ্টেমটোৱে হ'ল যে মই হ'লোঁ যেতিয়া বাকীকেইটাক পঠিয়াই দিওঁ, আৰু তেনেকৈ কংগ্ৰেছৰ ভিতৰতে যেতিয়া আলোচনা চলি থাকিব এদিন তেওঁৰ মূৰতো সোমাই যাব। কিন্তু বৰ্তমানলৈকে মোৰ লগত কথাও হোৱা নাই। এই প্ৰচাৰটো ৰাজীৱ ভৱনৰ পৰাহে বেছি হৈ আছে, বাজপেয়ী ভৱনৰ পৰা হোৱা নাই। যে ভূপেন বৰা বিজেপিত যাব, এই কথাটো কংগ্ৰেছৰ জাৰ্নেলিষ্টবিলাকে ৰাজীৱ ভৱনত যোৱা জাৰ্নেলিষ্টবিলাকে বেছিকৈ কৈ আছে নে বাজপেয়ী ভৱনত যোৱা জাৰ্নেলিষ্টে কৈ আছে? ডেফিনেটলি ৰাজীৱ ভৱনত যোৱা জাৰ্নেলিষ্টে কৈ আছে। গতিকে কংগ্ৰেছত গৃহকণ্ডল এনেকুৱা কাজিয়া পেচাল দুদিন পিছত কালিও এক জেগাত মাৰপিট হৈছে। তে একেলগ নোহোৱাকৈ কেতিয়া আছে? গালি পাৰাততো চব একেই আছে। অখিল গগৈও মোক গালি পাৰে, লুৰিণ গগৈও গালি পাৰে, চবেইতো গালি পাৰি আছে। তো গালি পাৰাত যেতিয়া একেই হৈ আছে, বেলেগ কেতিয়া হৈছে? লোকসভা নিৰ্বাচনত তেওঁলোক বেলেগ আছিলে নেকি? এতিয়া সেই প্ৰশ্নটো ৰাজীৱ ভৱনৰ প্ৰশ্নটো বাজপেয়ী ভৱনে এতিয়াই কিয় উত্তৰ দিব? এতিয়া মই আহাটো নিবিচাৰোঁ, তাত গৃহকণ্ডল চলি থকাটো বিচাৰোঁ। যেতিয়া অলপ কাজিয়া পেচাল আৰু বেছিকৈ লাগি লওক। কংগ্ৰেছে বাধ্য কৰি আছে আৰু কংগ্ৰেছে আৰু বহুতক বাধ্য কৰিব। দীঘলীয়া লিষ্ট এখনো আছে আৰু টিআৰপিৰ মাজতো কাজিয়া লাগিব। টিআৰপি মানে কোন সেইটো আপোনালোকে চাই ল'ব। টিআৰপিৰ মাজতো কাজিয়া লাগিব। এই ধুবুৰীত প্ৰেচিডেণ্টটো দিয়ালৈ টিআৰপিৰ মাজতে কাজিয়া লাগিব। তাৰপিছত